মিয়া মানে মুছলমান নহয়। আমি কেতিয়াও মুছলমান বিৰোধী নহয়। 15 আগষ্টৰ ভিতৰত উজনি অসমৰ পৰা সকলো সন্দেহযুক্ত বাংলাদেশী নাগৰিকে উজনি অসম ত্যাগ কৰিব লাগিব। আজি মূল কথাটোৱে হ'ল 15 তাৰিখৰ ভিতৰত উজনি অসমৰ পৰা সন্দেহযুক্ত নাগৰিকে এই স্থান ত্যাগ কৰিব লাগিব। প্ৰথম এটা কথা খাটাং যে থলুৱা খিলঞ্জীয়াৰ প্ৰভুত্ব থকা অসম গঢ়াৰ স্বাৰ্থত অসমত অবৈধভাৱে বসবাস কৰি থকা সকলো সন্দেহযুক্ত নাগৰিকক চিনাক্তকৰণ আৰু বিতৰণৰ ব্যৱস্থা অসম চৰকাৰে কৰিব লাগিব। 2 নম্বৰ, অসম চুক্তিৰ আধাৰত 1971 চনৰ 24 মাৰ্চৰ পাছত অহা সকলো বিদেশী নাগৰিক অসমৰ পৰা বহিষ্কাৰ কৰিব লাগে। যদিও সামাজিকভাৱে আমি ভাৰতবৰ্ষৰ নাগৰিক ভিত্তিবৰ্ষ 1951 চনটো আমি কাৰ্যকৰী হোৱাটো আজিৰ সভাই আহ্বান জনাইছোঁ। তৃতীয়তে, সাম্প্ৰতিক অসম চৰকাৰে অসমৰ বিভিন্ন প্ৰান্তত যি বিস্তৰ চৰকাৰী ভূমি বনাঞ্চল, ট্ৰাইবেল বেল্ট, দেৱোত্তৰ মাটি, সত্ৰৰ মাটিত সন্দেহযুক্ত নাগৰিকে কৰি অহা বেদখল মুক্ত কৰাৰ যি অভিযান, সেই অভিযানক আজিৰ সভাই পূৰ্ণভাৱে সমৰ্থন আৰু সহযোগিতা আগবঢ়াইছে। 4 নম্বৰ, থলুৱা খিলঞ্জীয়াৰ প্ৰভুত্ব থকা তথা বিদেশীমুক্ত এখন অসম গঢ়িবৰ বাবে অসমৰ ভোটাৰ তালিকাৰ পৰা সন্দেহযুক্ত নাগৰিকৰ নাম অতি শীঘ্ৰে কৰ্তন কৰিব লাগে। 5 নম্বৰ, অসম চৰকাৰ তথা অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয়ে গ্ৰহণ কৰা সমৰ্থন আৰু সহযোগিতা চলাই থকা উচ্ছেদ কাৰ্যসূচীৰ বিৰোধাচৰণ কৰি বাংলাদেশীৰ পক্ষলৈ মুকলি সমৰ্থন জনোৱাৰ লগতে খিলঞ্জীয়া লোকক পানে মৰাৰ ভাবুকি প্ৰদান কৰা লোকক শীঘ্ৰে ৰাষ্ট্ৰদ্ৰোহী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিব লাগে। 6 নম্বৰ, বিশেষকৈ ঐতিহাসিক শিৱসাগৰ দৰবাৰ ফিল্ডৰ পৰা দিখৌ নৈৰ বাওঁফালে কবৰস্থান পৰ্যন্ত শিৱসাগৰ খাতৰ পথাৰ, চিন্তামণি গড় আদিকে অঞ্চলসমূহৰ যি সন্দেহযুক্ত নাগৰিকে বসবাস কৰি আছে বা ভাৰতীয়ভাৱে ইয়াত আছে, সেইসকলক চিনাক্ত কৰি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে শীঘ্ৰে বহিষ্কাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। 7 নম্বৰ, উজনি অসমৰ বিভিন্ন ঠাইত ভাৰতীয় হিচাপে থকা সন্দেহযুক্ত নাগৰিকৰ নথিপত্ৰ আৰক্ষী প্ৰশাসনে পৰীক্ষা কৰি অতি শীঘ্ৰে এনে সন্দেহযুক্ত নাগৰিকক উজনি অসমৰ পৰা বিতৰণ কৰাৰ ব্যৱস্থা কৰক। 8 নম্বৰ, উজনি অসমৰ বিভিন্ন প্ৰান্তত নিয়োজিত হৈ থকা যেনে বেচৰকাৰী ঠিকাদাৰী প্ৰতিষ্ঠান, ইটা ভাটা, ডেম পাতিত কৰ্মৰত হৈ থকা সন্দেহযুক্ত নাগৰিকক চিনাক্ত কৰি আজিৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰীভাৱে নটিচ প্ৰদান কৰি বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। 9 নম্বৰ, অসমৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ মাটি বাৰী সন্দেহযুক্ত বিদেশী লোকক বিক্ৰী কৰাৰ পৰা খিলঞ্জীয়াত থলুৱাসকল বিৰত থাকিব লাগে। 10 নম্বৰ, আমাৰ আহ্বান, অসম চৰকাৰ তথা থলুৱা খিলঞ্জীয়া সংগঠনসমূহে বিদেশীমুক্ত অসম গঢ়াৰ এই অভিযানত অসমৰ খিলঞ্জীয়া মুছলমান ৰাইজে সমৰ্থন আৰু সহযোগিতা আগবঢ়াব লাগে বুলি আজিৰ সভাই আহ্বান জনায়। 11 নম্বৰত আছে, অহা ইংৰাজী 20 তাৰিখে শিৱসাগৰত এখন খিলঞ্জীয়া নাগৰিক সভা আয়োজন কৰা হওক। মিয়া মানে মুছলমান নহয়। মিয়া মানে মুছলমান নহয়, বেংগলী মানে হিন্দু নহয়। এইটো আমি সকলোৱে জানো। ইয়াত উপস্থিত থকা প্ৰতিটো সংগঠনে আমি কা আন্দোলন কৰিছিলোঁ আৰু কা আন্দোলনৰ জৰিয়তে অসমৰ অবৈধভাৱে থকা সেই সময়ৰ বেংগলী যিসমূহ বিদেশী আছিলে বা অন্য সম্প্ৰদায়ৰ বিদেশী আছিলে তেখেতসকলক বিতৰণৰ বাবে আনিব বিচৰা এখন আইনৰ বিৰোধিতা কৰিছিলোঁ আৰু আজিও বিৰোধিতা কৰি আছোঁ। আৰু দ্বিতীয় কথা হ'ল যে বৰ্তমান প্ৰেক্ষাপটত যিটো পৰিঘটনা অসমত সংঘটিত হৈ আছে, আমি জানো যে নামনিৰ পৰা উজনি অসমলৈকে এখন চৰকাৰৰ নেতৃত্বত অবৈধভাৱে সন্দেহজনক নাগৰিকৰ দ্বাৰা দখল কৰি থকা বনাঞ্চলৰ মাটি, সত্ৰৰ মাটি, চৰকাৰী মাটি বা অন্যান্য বিভিন্ন অঞ্চলত যিসমূহ গেজিঙত পৰি থকা পৰিত্যক্ত মাটিবিলাক এটা বিশেষ সম্প্ৰদায়ৰ মানুহে যিবিলাকক আমি মিয়া সম্প্ৰদায়ৰ
আজি তাৰিখত অসমত সন্দেহজনক বাংলাদেশী বুলি কওঁ তেখেতসকলৰ দ্বাৰা এইবিলাক দখল কৰি থকাৰ পাছত চৰকাৰখনে যেতিয়া উচ্ছেদ কৰিছে তেতিয়া আমি ইয়াত উপস্থিত থকা প্ৰতিটো সংগঠনে চৰকাৰক সমৰ্থন জনায় আৰু যিমান উজনি নামনিৰ প্ৰতিখন জিলাতে যিমান অবৈধ বেদখল আছে এই বেদখলসমূহ উচ্ছেদ কৰিব লাগে বুলি কৈছোঁ আৰু লগতে কৈছোঁ যে এই উচ্ছেদ অভিযানত আমি অসমৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠনে আমি সহযোগিতা আগবঢ়াম এইখিনি কথা ক'বলৈ যাওঁতে আমি দেখিবলৈ পালোঁ যে কিছুমান ৰাজনৈতিক নেতা পালি নেতা কিছুমান সন্দেহজনক নাগৰিকেৰে গঠিত সংগঠন বা কিছুমান নিজকে খিলঞ্জীয়া বুলি কোৱা কিছুমান সন্দেহজনক মানুহে অসম বিৰোধী মানুহে কিছুমান জাতিদ্ৰোহীহে কিছুসংখ্যক বিধায়কে আমাৰ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰে গঠিত প্ৰতিটো জাতীয় সংগঠনলৈ আঙুলি টুৱাই এটা শব্দ বাৰে বাৰে তেখেতসকলে ব্যৱহাৰ কৰি আছে সেই শব্দটো হৈছে হিন্দু মুছলমান অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিব আজি তাৰিখত হিন্দু মুছলমান এই দুটা শব্দ কোনে বেছিকৈ ব্যৱহাৰ কৰি থাকে আমি কোনোদিন কোৱা নাই হিন্দু আমি কোনোদিন কোৱা নাই মুছলমান আমি কৈছোঁ অবৈধ মিয়া সম্প্ৰদায় আমি কৈছোঁ অবৈধ হিন্দু বাংলাদেশী গতিকে গোটেই বিষয়টো প্ৰকৃতাৰ্থত কোনে ৰাজনৈতিকৰণ কৰিব বিচাৰিছে এই কথাটো অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিব আৰু যিহেতু আজি এই চিন্তন বৈঠকখন শিৱসাগৰত অনুষ্ঠিত হৈছে ঐতিহাসিক শিৱসাগৰত অনুষ্ঠিত হৈছে ইতিমধ্যে আমি স্পষ্টকৈ পুনৰবাৰ খিলঞ্জীয়াৰ পীঠস্থান ঐতিহাসিক শিৱসাগৰৰ পৰা আমি পুনৰবাৰ আজি হুংকাৰ প্ৰদান কৰিছোঁ যে 15 আগষ্টৰ ভিতৰত সকলো সন্দেহজনক মিয়া সম্প্ৰদায়ৰ অবৈধ যিসমূহ আমি সন্দেহজনক বাংলাদেশী বুলি কৈছোঁ তেখেতসকলে টালি টোপোলা বান্ধি উজনি অসমৰ পৰা গুচি যাওক তেওঁলোক আগতে য'ত আছিলে তালৈ গুচি যাওক আমাৰ একো ক'ব লগা নাই আৰু যিসকলে কৈ আছে আমি আইন হাতত তুলি লৈছোঁ আপোনালোকে কওক আমি বাৰে বাৰে আহ্বান জনাই আছোঁ আমি নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি দিছোঁ যে এই অবৈধ যিসমূহ সন্দেহজনক নাগৰিক আছে তেখেতসকল যাব লাগে আমি বাৰে বাৰে আহ্বান জনাইছোঁ যে কোনো খিলঞ্জীয়া নাগৰিকে এনেকুৱা ধৰণৰ অবৈধ নাগৰিকক প্ৰশ্ৰয় দিব নালাগে ভাড়াঘৰত থাকিবলৈ দিব নালাগে মাটি বিক্ৰী কৰিব নালাগে এই ধৰণৰ কথাবিলাক আমি স্পষ্টকৈ সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাই আছোঁ প্ৰশাসনক আহ্বান জনাই আছোঁ চৰকাৰক আহ্বান জনাই আছোঁ ইয়াত উপস্থিত থকা কোনটো সংগঠনে আপোনালোকে দেখিলা হাতত অস্ত্ৰ লৈ কাৰোবাক আমি কোনোবা বাংলাদেশীক খেদিবলৈ যোৱা আপোনালোকে দেখিছে কাৰোবাৰ ঘৰত গৈ কোনোবা বাংলাদেশী সন্দেহজনক বুলি আমি আশংকা কৈছোঁ কাৰোবাক গৈ আমি পিটিবলৈ গৈছোঁ নেকি কোনো সংগঠনেতো পিটিবলৈ যোৱা নাই কোনো সংগঠনে কাৰোবাক শিৰচ্ছেদ কৰিবলৈ যোৱা নাই কোনো সংগঠনে ক'তো সাম্প্ৰদায়িক দিগবাস্প বিয়পাবলৈ যোৱা নাই কোনো সংগঠনে কাৰো লগত কাজিয়া লাগিবলৈ যোৱা নাই তেনেস্থলত অতি দুৰ্ভাগ্যজনক কথা যিটো স্থানত আমি আজি উপস্থিত আছোঁ এইটো শিৱসাগৰ ঐতিহ্যমণ্ডিত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে আমাৰ জাতীয় সংগঠনসমূহলৈ আঙুলি টুৱাই আমি হিন্দু মুছলমান কৰি হিন্দু মুছলমানৰ নামত আমি কাজিয়া লগাবলৈ বিচাৰিছোঁ বুলি আমি কাৰোবাৰ পৃষ্ঠপোষকতাত ইয়াৰ পৰা অবৈধ সন্দেহজনক নাগৰিকক বিতৰণ কৰিব বিচাৰিছোঁ বুলি আমাক বদনাম কৰিব বিচাৰিছে